ৰণোজ পেগুটোতো হাৰিবই, যোৱাবাৰে আচলতে হাৰিবলগীয়া কথা আছিলে। ৰণোজ পেগুৰ এটা ভৰিৰ তলৰ মাটি নাই যে ৰণোজ পেগুৱে সকলোকে ঠগিলে। ১ নম্বৰ মিচিং ৰাইজক ঠগিলে। ৰণোজ পেগুক আপোনালোকৰ ৰাইজৰ দলে প্ৰত্যাহ্বান জনাব পাৰিব বুলি ভাবিছে? ৰণোজ পেগুটোতো হাৰিবই, যোৱাবাৰে আচলতে হাৰিবলগীয়া কথা আছিলে। আমি আচলতে ভালকৈ অকণমান প্লেন কৰা হ'লে ৰণোজ পেগু যোৱাবাৰে হাৰিলেহেঁতেন। ৰণোজ পেগুৰ এটা ভৰিৰ তলৰ মাটি নাই। ৰণোজ পেগুৱে সকলোৱে জানে যে ৰণোজ পেগুৱে সকলোকে ঠগিলে। ১ নম্বৰ মিচিং ৰাইজক ঠগিলে। তেওঁতো 6 শিডিউল আনিম বুলি কৈ সেই ৰণোজ পেগু মিচিঙৰ নেতা আছিলে। এতিয়া বিজেপিত থাকি লৈ 6 শিডিউলৰ কথা এটা বাক্য কোৱা শুনিছেনে? মিচিং ৰাইজক একদম সাংঘাতিক আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক মিচিং ৰাইজৰ ৰণোজ পেগু হয়নে নহয়? 6 শিডিউল দিম কৈ এতিয়াতো 6 শিডিউলৰ নামটোও শুনিব নোখোজে তেওঁ। এটা বাক্যও আমি কোৱা শুনা নাই। গতিকে যদি 6 শিডিউল আনিব নোৱাৰে তেতিয়াহ'লে ৰণোজ পেগুক কোনে ভোট দিব? কোন মিচিং মানুহে ভোট দিব? গতিকে মিচিং মানুহে তেওঁক ভোট দিয়া উচিত নহয়। দ্বিতীয় বস্তুটো হ'ল যে ৰণোজ পেগুৱে অসমৰ একমাত্ৰ মন্ত্ৰী, যি মন্ত্ৰীয়ে নিজৰ জাতিটোৰ কাৰণে, নিজৰ জাতিটোৰ লিগাং, নিজৰ জাতিটোৰ জাতীয় উৎসৱ আলি আই লিগাঙত বন্ধটো দিয়াবৰ কাৰণে এতিয়ালৈকে সক্ষম হোৱা নাই। আমি ৰাইজৰ দলে বিধানসভাত মই নিজে কৈছোঁ যে আলি আই লিগাঙত ৰাজ্যিক বন্ধ দিন ঘোষণা কৰিব লাগে। ৰণোজ পেগুৰ মতে নালাগে, ভুৱন পেগুৰ মতে নালাগে। আৰে এনেকৈ চাৰেণ্ডাৰ কৰা মানুহ পৃথিৱীত কেতিয়াবা জন্ম হৈছে? ৰণোজ পেগু এসময়ত হাতত বন্দুক লোৱা মানুহ আছিলে। বন্দুক লোৱাৰ পৰা গৈ এতিয়া গেৰুৱা বখন পিন্ধিলে। গেৰুৱা বখন পিন্ধাৰ পাছতো এতিয়া গেৰুৱা বখনো কাপোৰ গাত চাত নাই আৰু এতিয়া চব কাপোৰ চাপোৰ নাইকিয়াকৈ এতিয়া ৰণোজ পেগুটো একেবাৰে আত্মসমৰ্পণ কৰি দিলে। সেইকাৰণে বৰ দুৰ্ভাগ্যজনক কথা। মিচিং ৰাইজৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক ৰণোজ পেগু। তেওঁ 6 শিডিউল এৰি দিলে 1 নম্বৰ, আৰু 2 নম্বৰ তেওঁ আপোনাৰ লিগাংটোক চৰকাৰী বন্ধ দিব লাগে বুলি এইটো ক'বলৈও সাহস নাইকিয়া হৈ গ'ল। গতিকে তেওঁ ৰাইজৰ কাৰণে একো কাম কৰিব নোৱাৰে। গতিকে ধেমাজিতে এবাৰ ৰণোজ পেগুক হৰুৱাম। ৰণোজ পেগুক হৰুৱাবৰ কাৰণে আমি মাৰ বান্ধি থিয় হৈছোঁ। ৰণোজ পেগুক হৰুৱাই মিচিং মানুহে মিচিঙৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনক পুতক ল'ব।